मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 3.2 ৰ কোশ্চেন 1 ৰ 1 আৰু 2। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কোশ্চেন 1 ত দিছে তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া। কাৰ্টীয় সমতলত থকা বিন্দু দুটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অঙ্কন কৰা ৰেখা দুডালৰ নাম কি? So suppose এইটোকে কি কব এটা কাৰ্টীয় সমতল। suppose এইটো এটা বিন্দু, ঠিক আছে? অনুভূমিক মানে হল এই পথালি কৈ থাকিব আৰু কি হ'ব আমাৰ উলম্বভাৱে মানে এনেকুৱা থাকিব। তাৰ মানে অনুভূমিকটো হ'ব আমাৰ x অক্ষ আৰু উলম্বভাৱে থকাটো কি হ'ব আমাৰ y অক্ষ বুলি কব। ইয়াৰ এনসার কি হ'ব? অনুভূমিক ৰেখাটো আমাৰ কি হ'ব? এইটো ৰেখা, এইটো x অক্ষ বুজায়, এইটো কি বুজায়? y অক্ষ। অনুভূমিক ৰেখা হ'ব x অক্ষ আৰু এইটো হ'ব y অক্ষ। নেক্সট কোশ্চেন সোৱাত কি কৈছে? কোশ্চেন 2 এটা ৰেখা কোশ্চেন 2 চোৱা কি কৈছে? এটা ৰেখা দুডালে কোশ্চেন 2 চোৱা কি কৈছে? এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি? মানে দুটা ৰেখা আমাৰ সাপোজ আঁকি ললো, এইটো ৰেখা আমাৰ কি হৈছে? এইটো x অক্ষ, এইটো x ডেশ, এইটো y অক্ষ কব, এইটো আমাক y ডেশ অক্ষ কব। মাজতো কি হ'ব? মূল বিন্দু। এইটো কব প্ৰথম চক, এইটো কব আমাৰ দ্বিতীয় চক, এইটো কব আমাৰ তৃতীয় চক, এইটো কব আমাৰ চতুৰ্থ চক। হ'ব, এইটো আমাৰ কোশ্চেন 2 ৰ এনসার। অংশ কেইটাৰ নাম কি হ'ব? প্ৰথম চক, দ্বিতীয় চক, তৃতীয় চক আৰু চতুৰ্থ চক। হ'ব। আৰু 3 নম্বৰত কৈছে আমাৰ 3 নম্বৰটো চোৱা কি কৈছে? এই ৰেখা দুডালে পৰস্পৰে যিটো বিন্দুত ছেদ কৰে এই বিন্দুটোৰ নাম কি? নাম কি হ'ব? পৰস্পৰে কোনটো বিন্দুক ছেদ কৰে? মূল বিন্দু। এটোৰ নাম কি হ'ব? আমাৰ মূল বিন্দু। হল। কোশ্চেন 2 চোৱা আমাক এইটো দিয়া আছে। আমাক কোশ্চেন 2 কৈছে চোৱা আৰু তলত দিয়া বল লিখা বি বিন্দুৰ স্থানাংক। প্ৰথমতে বি বিন্দুৰ স্থানাংক, এইটো হল x অক্ষ, এইটো হল আমাৰ y অক্ষ। বি বিন্দু কত আছে? ইয়াতে। এইটো সাইডৰ পৰা কিমান ঘৰ আছে? x ৰ মান 1 2 3 4 5 মাইনাসৰ 5। তাৰ মানে আমাৰ বি বিন্দুৰ স্থানাংক হ'ব x ৰ ঠাইত -5 কমা। তাৰ পিছত ওপৰৰ পিনে কিমান ঘৰ লৈকে ওপৰত উঠিছে? এক ঘৰ, দুই ঘৰ। তেনেহলে y ৰ মান কিমান হ'ব? 2। হল। দ্বিতীয়তে দিয়া আছে সি বিন্দুৰ স্থানাংক। সি বিন্দু আমি বিচাৰি উলিয়াম। প্ৰথমতে সি বিন্দু, প্ৰথমতে কি বিচাৰিব লাগে? x ৰ মান। এইটো x ৰ ক'ত কাটিছে? 5 ত। x ৰ ক'ত কাটিছে? 5 ৰ লগত। তেনেহলে প্ৰথমতে হ'ব আমাৰ 5 কমা, তাৰ পিছত ক'ত কাটিছে? y ৰ ক'ত কাটিছে? মাইনাসৰ 5 ৰ লগত। তেনেহলে ইয়াতে কি হ'ব? -5। নেক্সট কৈছে মাইনাসৰ 3 মাইনাসৰ 5 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো। আচ্ছা, মাইনাসৰ 3 মানে x ৰ মান -3, ইয়াৰ পৰা x ৰ মান -3, এইটো ফালত যাম -3 আৰু y ৰ মান হল -5। তল পিনে যাব লাগিব। প্লাসৰ হলে আমি ওপৰৰ ফালে গলো হয়। মাইনাসৰ কৈছে আমি তল পিনে যাম। মাইনাসৰ 5 ৰ লগত ক'ত আছে? x ৰ মান -3, y ৰ মান কি দি আছে? -5। ক'ত? ই বিন্দু। নামটো কি হৈ যাব? বিন্দুটো আমাৰ ই বিন্দু হৈ যাব। হল। নেক্সট কোশ্চেন 4 ত দি আছে 2, -4 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দু। মানে x ৰ মান +2, y ৰ মান -4। x ৰ মান +2, তাৰ মানে ইয়াৰ পৰা সোঁফালে যাব 1 2। x ৰ মান আহিল, y ৰ মান আছে -4, তল পিনে যাব।
তলপিনে কত গৈছে জি বিন্দু লৈকে গৈছে -4 তেনেহলে কি হ'ব আমাৰ এটো জি হৈ যাব নেক্সট আমাক কি কৈছে ডি বিন্দুটোৰ ভুজ ভুজ মানে কি ভুজ মানে হল আমাৰ x অক্ষৰ মান সাপোজ এইটো বিন্দুৰে ভুজ মানে সি বিন্দুৰ ভুজ কি হৈ আছে 5 বি বিন্দুৰ ভুজ কি হৈ আছে -5 মানে ডি বিন্দুৰ ভুজ মানে ডি বিন্দুৰ x অক্ষৰ মান এতিয়া ডি বিন্দুৰ ভুজ ডি বিন্দু কত আছে ইয়াতে ডি বিন্দুৰ x অক্ষৰ মান x অক্ষৰ পিনে কিমান ঘৰ গৈছে 6 নহলে आंसर কি হৈ যাব 6 এইচ বিন্দুটোৰ কোটি এইচ বিন্দুৰ কি ওলাব দিছে কোটি তাৰ মানে y অক্ষৰ মান এইচ বিন্দু কত আছে আমাৰ ইয়াতে প্ৰথমতে এইখিনি হল x অক্ষৰ মান -5 তল পিনে কিমান গৈছে -3 এটো কি হ'ব আমাৰ কোটি হৈ যাব -3 তাৰ পিছত দি আছে L বিন্দুটোৰ স্থানাঙ্ক L বিন্দুটোৰ স্থানাঙ্ক ইয়াতে L দিয়া আছে L ৰ স্থানাঙ্ক কি আছে x ৰ মান 0 আৰু y ৰ মান কি দিয়া আছে 5 x ৰ মান 0 মানে এটো সাইডতো আহা নাই এটো সাইডতো আহা নাই আৰু ওপৰৰ পিনে কিমান ঘৰ লৈকে গৈছে 5 ঘৰ লৈকে গৈছে তেনেহলে 0,5 ইয়াতে লিখি দিলো M বিন্দুটোৰ স্থানাঙ্ক M বিন্দু কত আছে আমাৰ M বিন্দু ইয়াতে আছে x ৰ মান কিমান দিয়া আছে 1 2 3 -3 x ৰ মান দিয়া আছে -3 কমা y ৰ মান তলৰ পিনে আমাৰ গৈছে যোৱা নাই ওপৰৰ পিনে গৈছে যোৱা নাই তেনেহলে হেইটো অক্ষতে আছে অক্ষত থাকিলে কি হ'ব আমাৰ 0 হৈ যাব হল ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা